প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ মতামত পডকাষ্ট চেনেলৰ নতুন এটা খণ্ডলৈ আকৌ আহি আমি আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি আমি নিমন্ত্ৰণ কৰি আনিছো লিডিপ বৰা, ইনভেষ্টৰ এডভাইজাৰ, প্ৰেক্টিচিং গ'ল্ড প্লেনাৰ আৰু CIL স্পীকাৰ। তেখেতে যোৱাবাৰ আমাক খুব ধুনীয়াকৈ কথাখিনি কৈছিলে মিউচুৱেল ফাণ্ডৰ বিষয়ে। এইবাৰো তেখেতক আমি মাতি আনিছো। এতিয়া হঠাতে যে মিউচুৱেল ফাণ্ডত যে অলপ লছ হৈছে, আমাক খুব ভাল ৰিটাৰ্ণ দি আছিলে, কিন্তু হঠাতে কিয় এনেকুৱা হৈছে, গতিকে এই কথাখিনি তেখেতে ক'ব। আমাক আপোনালোকে শুনিব। মই আপোনালোকক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। লিডিপ বৰা, আপোনালোকে স্বাগতম জনাইছো। ধন্যবাদ। লিডিপ বৰা, মই এতিয়া প্ৰথমতে এটা দৰ্শকৰ প্ৰশ্ন আপোনাৰ ওচৰলৈ লৈ আহিছো। দৰ্শকসকলেও জানিব খোজে আচলতে, কাৰণ মিউচুৱেল ফাণ্ডে খুব ভাল ৰিটাৰ্ণ দি আছিলে, বহু বছৰ ধৰি বহুত ভাল ৰিটাৰ্ণ দি আছিলে, কিন্তু এই 4 মাহ 5 মাহ মান হৈছে যে হঠাতে মানে ডাউন হৈ গৈছে। গতিকে ইনভেষ্টৰ সকলো হতাশ হৈ পৰিছে। গতিকে এইখিনি উত্থান হবনে নহয়, আকৌ উঠিবনে, কেতিয়া উঠিব, সেই কথাখিনি আপুনি যদি অকমান ফলচিলাৰি কৈ দিয়ে দৰ্শকসকলে আশাবাদী হ'ব। আৰু চব মাৰ্কেট বহুত ডাইনামিক আৰু ভলিটিলিটি মাৰ্কেটৰ নেচাৰ হয় এটা। যদি আপুনি ৰিচেণ্ট যিটো মাৰ্কেট কাৰেকশ্যন হৈছে তাৰ যদি কাৰণখিনি জানিবলৈ যায়, তাতে বহুত কেইটা কাৰণ আছে। ৰাইট ফ্ৰম US ফেডাৰেল ৰেট কাট, চাইনিজ গভমেণ্টে যিটো ষ্টিমুলাছ পেকেজ দিছে তাৰ কাৰণে বহুত ইনভেষ্টৰ ইণ্ডিয়াৰ পৰা বা অন্যান্য এমাৰ্জিং কাণ্ট্ৰিৰ পৰা চাইনালৈ গৈছে, সেইটোও এটা ৰিজন। তাৰপিছতে US ইলেকশ্যন, ট্ৰাম্প অহাৰ পাছত যিখিনি টেৰিফ লগাইছে বিভিন্ন কাণ্ট্ৰিৰ ওপৰত, সেইটোও এটা কাৰণ। তাৰপাছত বিভিন্ন জিঅ' পলিটিকেল আপোনাৰ ইভেণ্ট অলৰেডি চলি আছে। আৰু আপোনাৰ যিটো ইণ্ডিয়ান মাৰ্কেটৰ যিটো ভেলুৱেশ্যন চলি আছিলে আপোনাৰ লাষ্ট 5 years বা 10 years এভাৰেজ ভেলুৱেশ্যনতকে খুব হাই ভেলুৱেশ্যনত আছিলে। গতিকে সকলোবিলাক যদি চাই, তেওঁলোকে বহুত ইনভেষ্টৰে প্ৰফিটো বুক কৰিছে US-ৰ। এই সকলোবিলাক কাৰণতেই মাৰ্কেট কাৰেকশ্যন হৈছে। আৰু কাৰেকশ্যনটো হৈছে মাৰ্কেটৰ এটা পাৰ্ট। যদি মাৰ্কেট যদি ভলেটাইল নহয়, মাৰ্কেটৰ নেচাৰ হয় যে মাৰ্কেট উড অলৱেজ বি ভলেটাইল, আপ আৰু ডাউন সদায় থাকিব মাৰ্কেটো। যদি সেইটো নৰ্মেল নেচাৰ হয়, যদি মাৰ্কেট অকল ডাউনেই গৈ থাকে বা অকল আপেই গৈ থাকে, কোনো ধৰণৰ ভলেটিলিটি নাই, একচুৱেলি আমি পেনিক হ'ব লগা ৰিজন তেতিয়াহে আহে। এতিয়া কোনো পেনিক হোৱাৰ কোনো ৰিজন নাই, এইটো নৰ্মেল নেচাৰ হয়। আমি জাষ্ট ইনভেষ্টমেণ্ট আপুনি যদি কৰি থোৱা আছে, আপুনি ষ্টিক হৈ থাকক। যদি আপোনাৰ ওচৰত ইনভেষ্টমেণ্ট কৰিবলৈ ফাণ্ড আছে, দিছ ইজ দ্য বেষ্ট টাইম টু ষ্টাৰ্ট উইথ। কাৰণ মাৰ্কেটত আপুনি একেখিনি ইউনিট যিটো প্ৰাইজত আজিৰ পৰা এবছৰ আগত কিনিছিলে, সেইটো এতিয়া আপুনি বহুত কম ৰেটত পাই আছে, 20% ডিছকাউণ্ট। কিছুমান ফাণ্ডত আপুনি 25% ডিছকাউণ্টত পাই আছে। গতিকে নাম্বাৰ অফ ইউনিট বেছি পাই আছে। চ' আপুনি এবছৰ আগত ইনভেষ্ট কৰাতকৈ এতিয়া ইনভেষ্ট কৰিলে ৰিটাৰ্ণ, যিটো ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ', সেইটো খুব ভাল হৈ আছে। গতিকে আপোনাৰ ৰিটাৰ্ণখিনিও খুব ভাল হ'ব। চ' দিছ ইজ দ্য টাইম টু ইনভেষ্ট একচুৱেলি। পেনিক হোৱাৰ কোনো কাৰণ নাই। এতিয়া চাওক, আপুনি যদি ভালকে চাই, আপোনাৰ চাপোজ আপোনাৰ পৰ্টফলিঅ' আছে, দৰ্শকৰ যিখিনি পৰ্টফলিঅ' আছে, যিখিনি ফাণ্ড ইনভেষ্টমেণ্ট কৰিছিলে ইকুইটি মাৰ্কেটত 3 years বেক বা 2 years বেক, তাৰ কোনো এটা ফাণ্ডত নিগেটিভ দেখা নাই। নিগেটিভ কোনটো হৈছে, যিটো ফাণ্ড এবছৰৰ ভিতৰত ইনভেষ্ট কৰিছে, লাষ্ট 1 year যদি কোনোবা ইনভেষ্ট কৰিছে, ৰাইট ফ্ৰম 2024 ফেব্ৰুৱাৰী মাৰ্চত যিখিনি ইনভেষ্ট কৰিছে, তাৰ পাছত ইনভেষ্ট কৰিছে, সেই ফাণ্ডখিনিহে নিগেটিভত গৈছে, তাৰ আগৰ ফাণ্ডখিনি কোনো নিগেটিভত যোৱা নাই। এতিয়া প্ৰথম কথা হ'ল, ইকুইটিত যেতিয়া আপুনি ইনভেষ্ট কৰে, মিনিমাম টাইম ডিউৰেশ্যন কিমান? 3 years to 5 years, that is minimum. মেক্সিমামৰ কোনো লিমিট নাই। গতিকে আপুনিতো গম পায় বা মইতো জানো, যিখিনিয়ে ইনভেষ্ট কৰিছে মাৰ্কেটত, সকলোৱে জানে যে মাৰ্কেট ভলেটাইল, 3 বছৰৰ ভিতৰত মাৰ্কেট ভলেটিলিটি হ'ব পাৰে। গতিকে কোনো আননেচাৰেল বস্তুটো একোৱেই হোৱা নাই। যিখিনি ফাণ্ডছ আপোনাৰ 5 বছৰ হৈ গৈছে, সেইখিনিত কিবা ইম্পেক্ট কৰিছে নেকি? তাত নিগেটিভত গৈছে নেকি? নাই হোৱা। এবছৰৰ আগতে কৰাখিনি অনলি এবছৰৰ ভিতৰত, 1 year ভিতৰত যিখিনি ফাণ্ড ইনভেষ্টমেণ্ট হৈছে, সেই ফাণ্ডখিনিহে নিগেটিভত গৈছে। আৰু সেইটো আপোনাৰ কাৰণে এটা অপৰচুনিটি। ভলেটিলিটিক আপুনি এজ এ ফ্ৰেণ্ড মানে ইউজ কৰিব জানিব লাগিব। ভলেটিলিটি ইজ ইয়ৰ ফ্ৰেণ্ড। যদি আপুনি সেই ভলেটিলিটিত বিভিন্ন সময়ত যিটো অপৰচুনিটি আহে, সেই অপৰচুনিটিবিলাক যদি আপুনি উঠায়, তেতিয়া আপোনাৰ পৰ্টফলিঅ' ৰিটাৰ্ণ এভাৰেজ মাৰ্কেটতকৈ বহুত ভাল হ'ব। যিখিনি ধৰক এবছৰৰ ভিতৰত লছ হৈছে, সেইখিনি আকৌ ৰিকভাৰ হ'ব আৰু ৰিকভাৰ হ'ব। কাৰণ চাওক, আপুনি আজি ইনভেষ্ট কৰাৰ পাছতেই, চাপ'জ আজি মই কোনোবাই 10 লাখ টকা ইনভেষ্ট কৰিছিল, তাৰপাছত মাৰ্কেট এবছৰৰ পাছতে কাৰেকশ্যন হৈছে, মাৰ্কেট 20% বা 30%। সেইটো এটা চিনেৰিঅ'। আৰু এটা চিনেৰিঅ' হৈছে যে আপুনি ইনভেষ্ট কৰিছে 10 lakhs, উইদিন 1 year or 2 yearsত আপোনাৰ
20% 30% আপুনি গেইন পাইছে মানে ইনভেষ্ট কৰাৰ পাছতে যদি মাৰ্কেট উঠে আপুনি লাকি নহয় আৰু ইনভেষ্ট কৰাৰ পাছত যদি মাৰ্কেট পৰে আপুনি আনলাকিও নহয় সেইটো মাৰ্কেটৰ নৰ্মেল বিহেভিয়াৰ বিং এন ইনভেষ্টৰ আপুনি যেতিয়া মাৰ্কেটত অলপ টাইম স্পেণ্ড কৰিব লাগিব বিয়াৰ ৰান বুল ৰান কনচলিডেশ্যন কাৰেকশ্যন আপুনি সকলোবিলাক পাব এইটো আপোনাৰ জাৰ্ণিত সকলোবিলাক ষ্টেচন থাকিবই কোনোবা এটা আগত আহে কোনোবা এটা পাছত আহে কিন্তু যেতিয়া আপোনাৰ লং টাৰ্মত চাই চব সকলোবিলাক মেনেজ হৈ যায় কাৰণ মাৰ্কেটৰ যিটো ৰিটাৰ্ণটো লিনিয়াৰ ৰিটাৰ্ণ নাপায় ইয়াতে এনেকুৱা নহয় বোলে আমি যে কওঁ 15% 12% 18% ফিক্সড ৰিটাৰ্ণ নহয় যে এই বছৰ 15 পাব অহা বছৰ 15 পাব নহয় এই বছৰ আপোনাৰ নিগেটিভ 10% পাব অহা বছৰ পজিটিভ 30 কোনোবা এবছৰ পজিটিভ 70 পাব কোনোবা এবছৰ 30% ডাউনো পাব কিন্তু যদি আপুনি এভাৰেজ চাই সেন্সেক্সৰ যদি এভাৰেজ চাই সিন্স ইনসেপশন দ্যাট ইজ 16% গতিকে যিটো আপোনাৰ ৰিটাৰ্ণ হয় সেইটো আপোনাৰ এভাৰেজ ৰিটাৰ্ণ কোনো লিনিয়াৰ গ্ৰোথ নহয় আপুনি ভলেটিলিটি সদায় থাকিব আৰু সেইটোৱেই প্ৰাইচ আমি পে কৰিছো এই হাই ৰিটাৰ্ণ পাবৰ কাৰণে আপুনিতো ধুনীয়াকৈ কথাখিনি ক'লে কিন্তু এতিয়া কথা গৈছে কি যে এতিয়া লছ হয় মাৰ্কেট যেতিয়া ডাউন হয় ইনভেষ্টৰসকল অলপ হতাশ হৈ পৰে পইচাটো লছ হলে গতিকে লছ হোৱা 5 বছৰৰ পিছত বাঢ়িব বুলি সকলোৱে কয় মিউচুৱেল ফাণ্ডৰ মতে 5 বছৰলৈকে থাকিলে পইচাটো বাঢ়ে কিন্তু যদি টকাটো দৰকাৰ পৰে 5 বছৰলৈকে তেওঁলোকে নিজক কেনেকে এই পৰিস্থিতিটোত তাৰমানে তেওঁলোকে ধৰি ৰাখিব নিজকে পাম বুলি নিশ্চিতভাৱে কেনেকে তেওঁলোকে আপুনি খুব ৰেলিভেণ্ট কুৱেশ্যন এটা সুধিছে কথাটো হ'ল কি চাওক যেতিয়া প্ৰথম ইকুইটি মাৰ্কেটত কোনোবাই সোমাইছিলে ইনভেষ্ট কৰিবলৈ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে যদি উইথ ৰাইট ইনফৰমেশ্যন আহিছে তেওঁ 5 বছৰৰ মাইণ্ডছেট এটা লৈ আহিছে চব মাৰ্কেট একেখনেই আৰু পেনিক হোৱাটো খুবেই স্বাভাৱিক মাৰ্কেট যদিও একেখন ইয়াতে 3 ধৰণৰ মানুহ থাকে পাৰ্টিচিপেণ্ট মাৰ্কেটত এভাগ হৈছে ট্ৰেডাৰ আপুনিতো শুনিছে ট্ৰেডিং কৰে যে আপোনাৰ এপ লৈ ট্ৰেডিং কৰে আজি ইয়াত উঠিব এইটো উঠিব সেইটো উঠিব ট্ৰেডিং কৰি থাকে দ্বিতীয়তে স্পেকুলেটৰ যি এমাহৰ ভিতৰত কোনটো ষ্টক কিমান যাব হয় তেওঁলোকে মানে বেটিং কৰে মতে যে মোক এটা কোম্পানীৰ মই ষ্টক কিনিছো 300 টকা হয় আৰু তেওঁলোকে টিপছ যিবিলাক টিপ দিয়া ইণ্ডাষ্ট্ৰীবিলাক চলি আছে বিভিন্ন হোৱাটছআপ গ্ৰুপ আছে বা বিভিন্ন ধৰণৰ অনলাইন চলি আছে তাত কি হৈছে 300 ৰুপিজৰ এটা মই ষ্টক কিনিছো 1.5 মাহৰ পাছত 2 মাহৰ পাছত বা 15 দিনৰ পাছত সেই ষ্টকটোৰ প্ৰাইচ 20% আপচাইড দেখিছো 30% আপচাইড দেখিছো সেই তেনেকুৱা ধৰণৰ কিছুমান পইচা ইনভেষ্ট হয় আৰু এভাগ হৈছে ইনভেষ্টৰ খিনি কি কৰে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰে 5 years 10 years 15 years তিনিওটা বেলেগ বেলেগ যদিও মাৰ্কেট একেখনেই তিনিওটা ইনভেষ্টমেণ্টৰ ধৰণ বেলেগ বেলেগ আৰু তেওঁলোকৰ সাইকোলজি বেলেগ বেলেগ ট্ৰেডাৰে যেতিয়া ইনভেষ্ট কৰে তেওঁ আজি 1 লাখ টকা এটা লৈ মাৰ্কেটত সোমাইছে দিনটোৰ ভিতৰত তেওঁ 0.50 পইচা 1% বা 2% আজিৰ দিনটোৰ কাৰণে লাগে কাইলৈ মাৰ্কেট কি হ'ব তেওঁৰ মতলব নাই পৰহিলৈ মাৰ্কেট নাই মতলব নাই আৰু লং টাৰ্মক লৈ কোনো ধৰণৰ তেওঁৰ মতলব নাই স্পেকুলেটৰজনে কি কৰিছে সাপোজ আজি 10 লাখ এটা তেওঁৰ ওচৰত আছে তেওঁ 15 দিনৰ এটা পাছত 15 ডেজৰ পাছত এটা আপসাইড দেখিছে পাৰ্টিকুলাৰ ষ্টকত 20% তো তেওঁ এটা এজাম্পচনত আহিছে যে মোৰ ওচৰত যিটো 10 লাখ আছে দ্যাট ইজ অনলি ফৰ 15 ডেজ আৰু তাত মই 12 লাখ টকা বনাম আৰু মই ওলাম হয় এতিয়া এই দুইটা কেটেগৰীৰ যিখিনি ইনভেষ্টৰ আছিলে যিখিনি ট্ৰেডাৰ আৰু স্পেকুলেটৰ আছিলে ইনভেষ্টৰ ৰাইট ৱৰ্ড নহ'ব তেওঁলোকৰ এতিয়া মানে একচুৱেলি খুব পাৰ্চনেল মানে ফিনান্সিয়েল লছ হৈছে কিয় লছ হৈছে ট্ৰেডাৰজনে যেতিয়া মাৰ্কেট বিয়াৰ ৰান হয় বা আপোনাৰ ডেইলি মাৰ্কেট ডাউনেই হৈ থাকে তেওঁলোকে বেটিং লগাবলৈ প্ৰব্লেম হৈ যায় কোনটো ষ্টকত বেটিং লগাম আৰু যিখিনি স্পেকুলেট কৰিছিলে যে 15 ডেজ বা 1 মান্থ বা 2 মান্থছত মাৰ্কেট ইয়াত যাব যিহেতু 4 মাহৰ পৰা মাৰ্কেট ডাউনেই হৈ আছে গতিকে তেওঁলোকৰ প্ৰতিটো বেট ৰং হৈ গৈছে গতিকে তেওঁলোকে সেই পইচাটো ৰিকভাৰ কৰিব পৰা নাই আৰু সবচে ইম্পৰ্টেণ্ট কথাটো হৈছে কি যে সেই পইচাটো লং টাৰ্মৰ পইচা নাছিলে মানে যদি আজি নিগেটিভত আছে দে কেনট হোল্ড দ্য মানি ফৰ এনাডাৰ 1 year or 2 year কাৰণ পইচাটো শ্বৰ্ট টাৰ্মৰ কাৰণে আছিলে গতিকে তেওঁলোক পেনিক হোৱাৰ প্ৰয়োজন হয় এনেকুৱা মাৰ্কেটত যিখিনি ইনভেষ্টৰ যেতিয়া আজি ইনভেষ্ট কৰিছে তেওঁ এটা কথা ক্লিয়াৰ যে মই আজি ইনভেষ্ট কৰিছো আই উইল ইনভেষ্ট ফৰ লং টাৰ্ম মাজত আপ হ'ব মাজত ডাউন হ'ব সকলোবিলাক হ'ব আই এম ৰেডি টু গ' থ্ৰু অল দ্য চিটুৱেশ্যন ঠিক আছে এতিয়া সেই চিটুৱেশ্যনবিলাকত যদি মোৰ ওচৰত পইচা আছে ইন বিয়াৰ ৰান যদি মোৰ ওচৰত পইচা আছে মই এডিশ্যনেল টপ আপ কৰিম সস্তাত পাম আৰু কিনিম আৰু যদি নাই মই কণ্টিনিউ কৰি থাকিম মোৰ জাৰ্ণি মানে মই মোৰ জাৰ্ণিটো কমপ্লিট কৰিম মোৰ গ'ল এচিভ কৰিবৰ কাৰণে গতিকে সেই গ'ল বেছ হ'ব লাগে যদি গ'ল বেছ নাথাকে আপুনি স্পেকুলেট কৰিবলৈ যায় মাৰ্কেটে মানে আপোনাক ৰং প্ৰুফ কৰিবৰ কাৰণে দে হেভ অল দ্য টেকটিক্স
আচ্ছা মাৰ্কেট যে এতিয়াও মানে ইমান উত্থান হোৱা নাই ন, গতিকে এইখিনি কেতিয়াকৈ উঠিব পাৰে বুলি ভাবে বাৰু? কেতিয়াকৈ উঠিব পাৰে মানে মাৰ্কেট চাই? চাওক শ্বৰ্ট টাৰ্মত মাৰ্কেটৰ ডাইৰেকশ্যন বা মাৰ্কেটৰ মুভমেণ্ট কি হ'ব এইটো কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে, আৰু যদি কোনোবাই প্ৰেডিক্ট কৰিছে সেইটো তেওঁ মিছা কৈছে। কাৰণ যদি আপোনাৰ ওচৰত মাৰ্কেটত সদায় দুই ধৰণৰ পাৰ্টি থাকে, সেই বায়াৰ চেলাৰ দুইজন আছে কাৰণে মাৰ্কেট আপোনাৰ মানে এক্সিষ্ট কৰে। যদি আপুনি মোক কয় যে মোৰ ওচৰত 10টা আৰ্টিকেল আছে খুব ভাল চোৰ্চৰ পৰা, য'ত নেকি কৈছে যে মাৰ্কেট 10% ডাউন হ'ব কিয়, মই আপোনাক আৰু 15টা দেখাব পাৰোঁ মাৰ্কেট কিয় উঠিব। গতিকে দুই ধৰণৰ পাৰ্টি সদায় থাকিব, আৰু শ্বৰ্ট টাৰ্মত প্ৰেডিক্ট কৰাটো ভুল। বিং এন ইনভেষ্টৰ আপুনি সেই প্ৰেডিকশ্যনৰ পৰা আঁতৰি আপোনাৰ নিজৰ ডিচিপ্লিনটো মেইনটেইন কৰক, নিজৰ বিহেভিয়াৰ মেইনটেইন কৰক, যাতে আই উইল বিহেভ ৰেচনেলি। যেতিয়া মাৰ্কেট দাম সস্তা হয় মই বস্তু কিনিম, আৰু যেতিয়া মই দাম বাঢ়ে আই উইল ৱেইট এণ্ড ৱাচ। সেইটো যদি আপুনি ফ'ল' কৰে তেতিয়া আপোনাৰ অলপ জাৰ্ণিটো স্মুথ হ'ব, ৰেডাৰ দেন আপুনি মানে এইটো বিচাৰত যে 2 মাহত মাৰ্কেট ক'ত যাব, 3 মাহত ক'ত যাব, সেইটো লৈ মতলব নাই। মাৰ্কেটত যিখিনি আজি 30 বছৰ 25 বছৰৰ এক্সপিৰিয়েঞ্চ থকা যিখিনি ফাণ্ড মেনেজাৰ আছে, আমি তেওঁলোকৰ লগতো যেতিয়া কথা পাতো, তেওঁ সেইটোৱে কয় যে আজিলৈকে মই ডেয়াৰিং কৰা নাই এইটো প্ৰশ্ন আনচাৰ দিবৰ কাৰণে, আৰু মোৰ লগা নাই যে নেক্সট 15-20 ইয়াৰ্ছৰ কেৰিয়াৰত মই কেতিয়াবা ডেয়াৰিং কৰিম। সেইবিলাক আনচাৰ আপুনি ইউটিউব ভিডিঅ'ত পাব বহুত। মই নৰ্মেল প্ৰশ্ন এটা সুধিছো, নৰ্মেল মানে দৰ্শকৰ কাৰণে, কাৰণ মানুহেতো মিউচুৱেল ফাণ্ডত 5 বছৰৰ কাৰণে থৈ দিয়ে ভাবে আৰু 5 বছৰৰ পিছত পইচাটো বেছিকৈ পাম। 5 years মানে হৈছে ইকুইটি মানে মিনিমাম আৰু 5 yearsলৈকে লাষ্ট হলে 5 years মিনিমাম 5 yearsলৈকে ধৰি, তাৰপিছত ধৰি লওক মানে মানুহজনৰ কিবা তৎকালীনভাৱে প্ৰয়োজন হ'ল, পইচা দৰকাৰ হ'ল, তেতিয়া অসুবিধা হ'ব নেকি উলিয়াবলৈ তাৰ পৰা, মিউচুৱেল ফাণ্ডৰ পৰা লোকচান কৰি উলিয়াব লাগিব নেকি পইচা? নহয় চাওক, প্ৰথমতে যেতিয়া আপুনি ইনভেষ্ট কৰে, ইনভেষ্টমেণ্ট মানে ইকুইটি নহয়। ইনভেষ্টমেণ্ট মানে অকল ইকুইটি নহয়। আপুনি যেতিয়া পাৰ্টিকুলাৰ আপোনাৰ এটা লাইফৰ ছেভিং আপুনি ইনভেষ্ট কৰে, সেই ছেভিঙৰ বিভিন্ন ধৰণে ছেগ্ৰিগেট কৰা যায়। কিছুমান শ্বৰ্ট টাৰ্ম ফাণ্ড থাকে, কিছুমান আপোনাৰ লং টাৰ্ম ফাণ্ড থাকে। শ্বৰ্ট টাৰ্ম ফাণ্ডত চাপ'জ আপোনাক নৰ্মেল যিটো আপোনাৰ টোটেল মান্থলি এক্সপেঞ্চেছ, সেই এক্সপেঞ্চেছৰ আপুনি 3 to 6 monthsৰ এক্সপেঞ্চেছ এটা আপোনাৰ লিকুইড ফৰ্মত থ'ব লাগে। যিকোনো ধৰণৰ ডেট অৰিয়েণ্টেড ফাণ্ড, আল্ট্ৰা শ্বৰ্ট টাইপৰ ফাণ্ডত থ'ব লাগে, যাতে আপোনাৰ যদি কাইলৈ কিবা ইমাৰ্জেঞ্চি হয় আপুনি সেইকেইটা পইচা প্ৰথম হাত দিব পাৰে। যদি সেইটো নকৰি মই পিয়ৰলি ইকুইটিত সোমাই গৈছো জাষ্ট টু ফ'ল' হাই ৰিটাৰ্ণ, চেজ হাই ৰিটাৰ্ণ, তেতিয়া এইটো মানে আপোনাৰ সেইটো একচুৱেলি উচিত নহয়। কিন্তু যদি আপুনি সোমাই গ'ল, যেতিয়া আপুনি সেইটো নকৰি তেনেকে প্লেনিং নকৰি সোমাই গৈছে, তেতিয়াও আপুনি ইকুইটিৰ পৰা পইচা এনি টাইম আপুনি উইথড্ৰ কৰিব পাৰে, যদিহে কোনো ধৰণৰ লক ইন ফাণ্ডত পইচাটো নাই। লক ইন কোনবিলাকত থাকে? ৰিটায়াৰমেণ্ট বেনিফিট ফাণ্ড যিখিনি ফাণ্ড থাকে তাতে 5 years লক ইন থাকে। চাইল্ড যিখিনি ফাণ্ড থাকে, চাইল্ড ফাণ্ড, চিলড্ৰেন বেনিফিট ফাণ্ড, সেই ফাণ্ডখিনিত আপোনাৰ 5 years লক ইন থাকে। বা টেক্স ছেভাৰ ফাণ্ড, যদি আপুনি ELSS কেটেগৰীত বেনিফিট ল'বলৈ আহিছে তেতিয়া 3 yearsৰ লক ইন থাকে। এই ফাণ্ডখিনি বাদ দি মষ্ট অফ দ্য ফাণ্ড আপোনাৰ অপেন এণ্ডেড হয়। আচ্ছা, ধৰি লওক মই এতিয়া মিউচুৱেল ফাণ্ডত ৰাখিছো পইচা, মোৰতো কিবা এনাৰ্জি নে মিড কেম নে এনেকুৱা 2টা ফাণ্ডত আছে। এতিয়া মোৰ ধৰি লওক মোৰ তৎকালীনভাৱে কিবা এটা পইচা মোৰ দৰকাৰ পৰিল, বেমাৰ আজাৰ হলে মানুহ বহুত টকা কেতিয়াবা লাগে, মই ধৰি ল'ব কৈছো, মই মানে মোৰ উদাহৰণটো এনেই দিছো, বেলেগ চবৰে ক্ষেত্ৰত হ'ব পাৰে। তেতিয়া মানে তাৰ পৰা যদি পইচাটো ওলোৱা যায় লোকচান হ'ব নেকি? মানে মেইন পইচাটো, মূল পইচাটো মই পাম নে লাগিব নিজৰ? মিউচুৱেল ফাণ্ডত এনেকুৱা, আপুনি যিটো আজিৰ দিনত আপোনাৰ পৰ্টফলিঅ'ৰ যিটো ভেলিউ হয় আপুনি সেইটো পায়। আপুনি যদি আপুনি কিমান থৈছিলে সেইটো লৈ মতলব নাই, আজিৰ যিটো ভেলুৱেশ্যন আছে সেই ভেলুৱেশ্যনটো আপুনি উইথড্ৰ কৰিব পাৰিব। যদিহে 1 year হৈ গ'ল তেতিয়া আপোনাৰ এক্সিট লোড নালাগে, যিটো এক্সিট লোড মষ্টলি 1% থাকে মষ্ট অফ দ্য ফাণ্ডটো, আৰু যদিহে 1 year নাই হোৱা তেতিয়া 1% এক্সিট লোড এটা দিব লাগে। সেইটো লৈ আপুনি পইচাখিনি উলিয়াব পাৰিব, তাত কোনো অসুবিধা মানে 1 year হৈ যোৱাৰ পিছত যিটো পইচা মানে ভেলু থাকে, ফাণ্ড ভেলু মানে নিজে যিটো থলে সেইটো মানে সেইটোতকৈতো কমি নাযায়, মানে লোকচান হ'ব নেকি? মই সেইটো সুধিছো, থোৱা পইচাটোতকৈ লোকচান হয় কমকৈ পাব নেকি? ধৰি লওক ভেলুটো কিমান হৈ আছে, 1 লাখ টকা ধৰক থৈছো, সেই 1 লাখ টকাটোকে পাবনে এবছৰৰ পিছত যদি তৎকালীনভাৱে দৰকাৰ পৰে পইচাটো ওলাব খোজে? ফাণ্ডৰ ভেলু যদি 1 লাখ আছে আপুনি 1 লাখ পাব, ফাণ্ড ভেলুটো পাব, আপুনি ইনভেষ্টমেণ্ট ভেলুটো ৰেলেভেণ্ট নহয়।
মানে সেই সময়ত যিটো ফাণ্ডৰ ভেলু আছে, যদি ফাণ্ডৰ ভেলু নিগেটিভত আছে, চাপ'জ আপুনি 1 year আগতে ইনভেষ্ট কৰিছিলে, নিগেটিভ ভেলুটোৱে পাব। ৰাইট, আজি আপোনাৰ ফাণ্ডটো আপুনি চাপ'জ আপুনি এনাৰ্জি ফাণ্ডৰ কথা ক'লে, মিড কেপৰ কথা ক'লে, ডেফিনেটলি আপুনি 5 years কাৰণে ৰাখিছে, 5 years ওপৰৰ কাৰণে ৰাখিছে, কাৰণ এনাৰ্জি এটা ছেক্টৰ ফাণ্ড, ছেক্টৰেল ফাণ্ড আপুনি 5 years তলত আমি ৰেকমেণ্ড কৰা নাযায়, বা মিড কেপো 5 years তলত ৰেকমেণ্ড কৰা নাযায়। গতিকে যদিহে আপুনি 5 years হৈ গ'ল, তেনে ক্ষেত্ৰতো কোনো প্ৰব্লেম নাই, ডেফিনেটলি আপুনি ভাল ৰিটাৰ্ণ পাইছে, কাৰণ চব 200%, 180% ৰিটাৰ্ণ অলৰেডি দিছে লাষ্ট 5 years। যদিহে আপোনাৰ 1 year হৈছে, তেতিয়া ডেফিনেটলি ফাণ্ডটো নিগেটিভত থকাৰ প্ৰবেবিলিটিটো বেছি, যিটো ভেলু আছে সেইটো পাব, কিন্তু উলিয়াব পাৰিব, এই দুটা ফাণ্ডত লক ইন নাই। ওকে, এইকেইটা ফাণ্ডত নাই, আৰু লক ইন ফাণ্ড আছে ৰিটায়াৰমেণ্ট, সেইটো কথা ৰিটায়াৰমেণ্ট, চিলড্ৰেন আৰু টেক্স ছেভাৰ, আৰু কিছুমান কেতিয়াবা 3 বছৰীয়া লকিং ক্ল'জ এণ্ডেড কিছুমান ফাণ্ড আহে, সেইটো মাজে মাজে সেইটো ক্ল'জ এণ্ডেড থাকে, কিন্তু মোষ্ট অফ দ্য ফাণ্ড ইকুইটিত আপোনাৰ অপেন এণ্ডেড। এইকেইটা ফাণ্ডত মিড কেপ ফাণ্ড তাত কোনো লক ইন নাই। নাই, কিন্তু ধৰক তৎকালীনভাৱে যে উলিয়াব খুজিলে 5 বছৰ আগত, যে উলিয়াব তেনেকুৱা ফাণ্ডত ৰাখিলে তেওঁলোকে মানে ফাণ্ড ভেলুটোৱে পাব, আৰু যিটো ফাণ্ড ভেলু পাব। ছাপ'জ লাষ্ট 3 yearsৰ যদি মিড কেপৰ ৰিটাৰ্ণ চাই, মোষ্ট অফ দ্য ফাণ্ড 70, 80, 90% দিছে, সেইমতে ধৰিছো কোনোবা 1 লাখ থৈছিলে 1,80,000, 1,90,000 তেনেকে পাব। তেনেকে লোকচানটো মানে নোহোৱাকৈ পালে ভাল, আৰু যিসকলে মানে এতিয়া শুনি আছে, মই তেওঁলোকৰ কাৰণেই কৈছো। আচ্ছা, মই নিউজ পেপাৰত বা বাতৰিত মানে পাইছো যে এতিয়া মাৰ্কেট পৰি যোৱাৰ পিছত বহুতখিনি ইনভেষ্টৰে SIP মানে ক্ল'জ কৰি দিছে, SIP বন্ধ কৰিছে। সেইটো বন্ধ কৰাটো কেনেকুৱা হয় বাৰু? বন্ধ কৰিলে তেওঁলোকে উচিত হয় জানো? যেতিয়া কিবা এটা বস্তুৰ অফাৰ লাগে, ছাপ'জ আজি কিবা শ্ব'ৰুমত কিবা অফাৰ লাগিছে, পুৰা ভিৰ লাগি যায় বস্তু কিনিবলৈ, চবেই ডিছকাউণ্টত কিনিব বিচাৰে। মাৰ্কেটে এনেকুৱা এটা বস্তু, যেতিয়া কাৰেকশ্যন হয়, প্ৰতিটো ষ্টক, প্ৰতিটো ফাণ্ড যেতিয়া NAV সস্তা হয়, তেতিয়া মানুহ পলায়, মষ্ট অফ দ্য পিপুল তেতিয়া পলায়। কিন্তু তেতিয়া কিনিব লাগে নে আপুনি একচুৱেলি মাৰ্কেটৰ পৰা পলাব লাগে? চিম্পল, কিনিব লাগে, কিন্তু জাষ্ট বিকজ আমি ইম'চনেলি বিহেভ কৰিছো, আৰু কিজানি কমি যায়, আৰু কিজানি কমি যায়, তাৰ কাৰণে আমি পলাই আছো। এতিয়া আপুনি খুব ভাল কথা এটা সুধিলে, মই আপোনাক দুটামান ডেটা তাতে কওঁ। লাষ্ট ইয়াৰ আপোনাৰ 2024 ফেব্ৰুৱাৰী মাহত যিটো SIPৰ বুক চাইজ আছিলে, বুক চাইজ আছিলে আপোনাৰ 19,000 crore। আজিৰ দিনত ফেব্ৰুৱাৰীৰ এণ্ডত, মানে মাৰ্চত মই লৈছো, যে এই মাহত আপোনাৰ যিটো বুক চাইজ, যিটো এষ্টিমেট কৰা হৈছে, লাষ্ট ইয়াৰ অলৰেডি 26,000 crore হৈ গ'ল, দিছ মান্থ ইট উইল বি 27,000 crore। মানে যি সময়ত SIP 100টা খুলিলে মাত্ৰ 35ৰ পৰা 30টা SIP মান্থলি বন্ধ হৈছিলে, সেই সময়ত মাত্ৰ 19,000 crore ইনভেষ্ট হৈছিলে, আৰু যেতিয়া 100টা খুলিলে আজি 130, 140 SIP বন্ধ হয়। তেনে সময়ত 27,000 crore ইনভেষ্ট হৈ আছে মান্থলি। ইয়াৰ মানে কি হৈছে যে যিখিনি সৰু সৰু SIP আছিলে, 500 টকীয়া SIP, 100 টকীয়া SIP, 200 টকীয়া SIP বা 1000 টকীয়া SIP, তেনেকুৱা SIP বহুত, যিখিনি নতুন ইনভেষ্টৰ, যি কেতিয়াও মাৰ্কেট ফল দেখা নাই, কাৰণ ইণ্ডিয়ান ইকুইটি মাৰ্কেটৰ 70 to 80% ইনভেষ্টৰে বিয়াৰ ৰান দেখাই নাই, কোনো কাৰেকশ্যন দেখাই নাই, চব কৰোণাৰ পাছত আহিছে। 70-80% ইনভেষ্টৰ যদি কৰোণাৰ পাছত আহিছে, তেওঁলোকে কাৰেকশ্যন দেখা নাই, কাৰেকশ্যন দেখা নাই কাৰণে শিকা নাই, শুনা নাই, আৰু যেতিয়া মাৰ্কেট পৰিছে তেওঁলোক মাৰ্কেটৰ পৰা পলাব লাগিছে। কিন্তু এইটোৱেইটো অপৰচুনিটি। এতিয়া যদি চাওক, নাম্বাৰ কমিছে কিন্তু এমাউণ্ট বাঢ়িছে। তাৰ ৰিজন এটাই, এতিয়া যিখিনি হাই নেট ৱৰ্থ ইণ্ডিভিজুৱেল, যিখিনি HNI ক্লাইণ্ট আছে, তেওঁলোকে এগ্ৰেছিভলি ইনভেষ্ট কৰিছে। 1,000 টকীয়া SIP বন্ধ কৰিছে, কিন্তু 1 লাখ টকীয়া SIP খুলিছে। সেইকাৰণে নাম্বাৰ্ছ কমিছে, কিন্তু ভলিউম বাঢ়ি গৈছে। গতিকে ইয়াৰ পৰা আপুনি শিকিবলগীয়া আমি এইটোৱে যে একচুৱেলি আমি ইনভেষ্ট কৰিবহে লাগে, চিম্পল। আচ্ছা, মই আকৌ এবাৰ আমাৰ নতুন দৰ্শক আৰু নতুন ইনভেষ্টৰ কাৰণে আপুনি SIP থুলমূলকৈ দুটামান লাইনত কৈ দিয়কচোন, কাৰণ নতুন যদি চাই আছে। SIP হৈছে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, যেনেকে বেংকত RD হয়, একজেক্টলি তেনেকুৱাই। ইয়াতে প্ৰতি মাহে আপুনি 500, 1,000, 2,000 যাৰ যি কেপাচিটি আছে, সেইমতে আপুনি অট'মেটিকেলি ডিডাকশ্যন কৰাব পাৰে এভৰি মান্থ। বিভিন্ন ধৰণৰ ফাণ্ড আছে, লাৰ্জ কেপ, মিড কেপ, স্মল কেপ, মাল্টি কেপ, ফ্লেক্সি কেপ, সকলো ধৰণৰ ফাণ্ড আছে। তেনেকুৱা ধৰণৰ ফাণ্ডত আপুনি ইনভেষ্ট কৰিব পাৰে, আৰু লং টাৰ্মত যদি ইনভেষ্ট কৰি থাকে, তাতে ৰিটাৰ্ণটো যিটো দেখা যায় মাৰ্কেটত, যিটো ৰিটাৰ্ণ আছে, সেইটো ট্ৰেডিশ্যনেল যিখিনি প্ৰডাক্ট আছে, বেংকৰ ফিক্সড ডিপজিট কওক, গ'ল্ডৰ ৰিটাৰ্ণ কওক, পোষ্ট অফিচৰ কওক, সকলোবিলাক ৰিটাৰ্ণ বিট দিয়ে, আৰু খুব ভাল মাৰ্জিনত বিট দিয়ে। লাষ্ট
45 ইয়াৰ্ছৰ যিটো এভাৰেজ টপ 30 ষ্টকৰ ৰিটাৰ্ণ হৈছে আপোনাৰ 16% প্লাছ। বাকী মিড আৰু স্মল কেপত ৰিটাৰ্ণটো আৰু অলপ বেছি, এট দ্য চেম টাইম ভলাটিলিটি থাকে। আৰু SIP এটা খুব ভাল টুল এনেকুৱা, যেতিয়াই মাৰ্কেট কাৰেকশ্যন হয়, মাৰ্কেট ডিছকাউণ্টত যায়, 20% কাৰেকশ্যন হয়, 30% বা 10% কাৰেকশ্যন হয়, তেনে ক্ষেত্ৰত যিহেতু মই যিটো পে'মেণ্ট কৰিছোঁ, ছাপ'জ মই 10,000কে মোৰ এটা SIP চলি আছে পাৰ মান্থ, মই 100 ৰুপিজত এটা ইউনিট পাওঁ। চ' এভৰি মান্থ মই 100টা ইউনিট পাওঁ। ঠিক আছে, সেইটো মোৰ ৰেগুলাৰ ইউনিট আছিলে 100টা। এতিয়া মাৰ্কেট যদি 20% কমি গ'ল, তেতিয়া মই সেই 100টা ইউনিটৰ প্ৰতিটো ইউনিটৰ দাম যিটো 100 টকা আছিলে, এতিয়া মই 80 টকা আহি গ'ল। তাৰ কাৰণে মই 8,000 টকাতে মই আগৰ ইউনিটখিনি পাই গ'লো। ৰেষ্ট যিখিনি 2,000 আছে, সেই 2,000 দি মই আৰু এক্সট্ৰা ইউনিট পাম, 20 প্লাছ বা 24, 25 মই ইউনিট পাই যাম। সেই তেনেকে কৰোঁতে আপোনাৰ SIPৰ থ্ৰু দি মাৰ্কেটত আপুনি বাইং প্ৰাইচটো এভাৰেজ আউট কৰিব পাৰে। গতিকে ভলেটিলিটিত SIPত গেইনটো খুব ভাল হয়। আৰু কোনো কাৰণত SIP যিখিনি অলৰেডি SIP চলি আছে ডিছকণ্টিনিউ কৰিব নালাগে। যেতিয়াই মাৰ্কেট ডাউন হয়, পাৰিলে তেওঁলোকৰ যিটো SIP এমাউণ্ট, তাত 20%, 30%, 5%, 10% যি পাৰে অকণমান টপ আপ কৰি দিব লাগে, অলপ বঢ়াই দিব লাগে। যেতিয়া আকৌ মাৰ্কেট পিকত গুচি গ'ল, আকৌ ৰেগুলাৰ SIPত গুচি আহিব লাগে। আমি যদি 20 ইয়াৰ্ছ ইনভেষ্টমেণ্ট টেনিয়ৰত যদি আমি ইনভেষ্ট কৰোঁ, তাত আমি যদি এনেকুৱা যদি আমি প্ৰায় 6-7টা বোলে এনেকুৱা ছিজন পালোঁ, য'ত মাৰ্কেট 4 মাহ, 5 মাহ, 6 মাহৰ কাৰণে এনেকৈ কাৰেকশ্যন হৈছে, সেই চিটুৱেশ্যনকেইটাত আমি যদি অলপ টপ আপ কৰি ইনভেষ্টমেণ্টটো লৈ যাব পাৰোঁ, ৰেগুলাৰ মাৰ্কেটে যদি 15% দিয়ে, আপুনি তাত 3%, 3%ৰ এক্সট্ৰা এলফা পাব পাৰিব। গতিকে SIP খুব ভাল টুল এনেকুৱা মানে ভলাটাইল মাৰ্কেটত ইনভেষ্ট কৰিব কাৰণে। মই মানে আমি নতুনকৈ চোৱা দৰ্শকো থাকে ন, মই সেইটো কাৰণে আপোনাক আকৌ সুধিলো SIP বিষয়ে। নিশ্চয় দৰ্শকসকলেও বহুত মানে অকণমান গম পালে SIP বিষয়ে, ইনভেষ্ট কেনেকে কৰিব লাগে, কিমান লাভ হয় সেই বিষয়ে আপোনালোকে কাৰণ শ্বেয়াৰ কৰিব। মেইন কথাটো হৈছে চাওক যে আমি ইনভেষ্টমেণ্টবিলাক সদায় গ'ল বেছ হ'ব লাগে। যদি আমাৰ ওচৰত গ'ল ক্লিয়াৰ আছে যে মোক নেক্সট 10 ইয়াৰ্ছত আই নিড 1 crore, বা মোৰ নেক্সট 15 ইয়াৰ্ছত মই এটা ঘৰ কিনিব লাগে, নেক্সট 10 ইয়াৰ্ছত মোৰ এইটো কৰিব লাগে, যেতিয়া আমাৰ গ'ল বেছ ইনভেষ্টমেণ্টবিলাক হয়, তেতিয়া কোনো প্ৰব্লেম নাই। যেতিয়া ইনভেষ্টমেণ্টবিলাক গ'ল বেছ নহয়, জাষ্ট বিকজ চবেই কৰিছে ময়ো কৰোঁ, উইদাউট ৰাইট ইনফৰমেশ্যন, উইদাউট গাইডেন্স যেতিয়া আমি ইনভেষ্ট কৰোঁ, তেতিয়া আমি যি টি কৰিব পাৰোঁ। আমি শ্বৰ্ট টাৰ্মৰ পইচাখিনি লং টাৰ্মৰ ফাণ্ডত দি দিব পাৰোঁ, জাষ্ট বিকজ ৰিটাৰ্ণ ভাল দেখিছোঁ যোৱা ছমাহত। হয়, সেই ভুলবিলাক নকৰি যদি আমি প্ৰতিটো ইনভেষ্টমেণ্ট গ'ল বেছ কৰোঁ, যেনেকে ছমাহৰ ভিতৰত মোৰ ইমাৰ্জেঞ্চি ফাণ্ড এটা ছমাহৰ পৰা ইনকামৰ এটা থ'বলৈ গ'লোঁ, সেইটো যদি আপুনি তেনেকে থৈ দিয়ে, লং টাৰ্মৰ কাৰণে লং টাৰ্ম ফাণ্ডত থ'লে, তেনেকে থ'লে আপোনাৰ জাৰ্ণিটো স্মুথ হয়। এই মাৰ্কেটৰ ভলেটিলিটিবিলাকে ইমান ইম্পেক্ট নকৰে। আপুনি মানে আমাৰ দৰ্শকসকলক সংক্ষেপতে অলপ কি ফাণ্ড আছে এইকেইটাই কৰি দিয়ক, কোনটো শ্বৰ্ট টাৰ্ম, কোনটো লং টাৰ্ম। অ'কে, যদিহে আপোনাৰ এটা ইমাৰ্জেঞ্চি কৰ্পাছ ৰাখিব লাগে, মই যিটো ক'লো 3 মাহৰ পৰা 6 মাহৰ আপোনাৰ খৰচটো ৰাখিব লাগে, তাৰ কাৰণে আপোনাৰ লিকুইড ফাণ্ড বা আল্ট্ৰা শ্বৰ্ট ডিউৰেশ্যন ফাণ্ডত আপুনি পইচাখিনি থ'ব পাৰে। তাৰ উপৰিও যদিহে আপোনাৰ কোনোবা কিবা কাম আছে 2 বছৰ 3 বছৰৰ ভিতৰৰ কাম, তেনে ক্ষেত্ৰত আপুনি কৰ্পৰেট বণ্ড টাইপ তেনেকুৱা ধৰণৰ ফাণ্ডত থ'ব পাৰে। আৰু যদিহে আপোনাৰ পইচাটোৰ 5 বছৰৰ পাছত কাম আছে, তেতিয়া আপুনি প্ৰথম এপ্ৰ'চ কৰক লাৰ্জ কেপ, তাৰপাছত ফ্লেক্সি কেপ, তাৰপিছত মিড আৰু স্মল, সকলোবিলাক মিলাই এটা পৰ্টফলিঅ' বনাব লাগে আৰু লং জাৰ্ণি কণ্টিনিউ ৰাখিব লাগে। আৰু যদিহে কিবা ইমাৰ্জেঞ্চি ফাণ্ডৰ কৰ্পাছটোৰ পৰা কিবা খৰচ হ'ল, আপুনি মেক শ্যোৰ কৰক যাতে যিটো কৰ্পাছ মই মেইনটেইন কৰিব আছিলে, সেইটো মই আকৌ ৰিবেলেঞ্চ কৰি দিম। তেনেকে কৰিলে আপোনাৰ সকলোবিলাক গোটেই কথাখিনিৰ কাৰণে আমাৰ সৰ্বসাধাৰণ মানে মানুহে এইখিনি থবলৈ গ'লে মানে কোনোবা ভালকে এডভাইচ ল'ব লাগিব। সাধাৰণতে বহুত মানুহে এতিয়া এক্সপাৰ্টৰ এডভাইচ নলৈ পেলাই পইচাবোৰ জমা কৰে, সেইটো কাৰণে অকমান চাগে মূল চুক হৈ যায় আৰু। কিন্তু মানে ল'ব লাগে, ল'লেহে মানে পইচাখিনি মানে নিৰ্দিষ্টভাৱে জমা কৰি পেলাই লাভ হ'ব পাৰে কিজানি। মই ভাবিছো এতিয়া আপোনাৰ লগত কথা পাতি যে মানুহে ফাইনেন্সিয়েল এক্সপাৰ্টৰ পৰা অকমান এডভাইচ ল'ব লাগে জমা কৰাৰ ক্ষেত্ৰত। কাৰণ সৰ্বসাধাৰণ মানুহে এইখিনি আপুনি যিখিনি নাম ক'লে ফাণ্ডৰ নাম, সেইখিনি লৈতো নাযায়। মানুহে সাধাৰণতে এনেই জমা কৰি থৈ দিয়ে, ফিক্সড ডিপজিট কৰে বা আদি কৰিব বা মিউচুৱেল ফাণ্ড কৰিব, এনেকেই কৰি থয়। তাৰ ভিতৰুৱা বস্তুখিনি মানুহে নাজানে। যেনেকে মিউচুৱেল ফাণ্ডতে যে আপুনি ক'লে এইটো ফাণ্ড আছে, এইটো ফাণ্ড আছে,
তেনেকে কৰি পেলাই সেইখিনি মানুহে জানিব লাগিব আচলতে কথা পাতি ল'লে জানো পায় আৰু হয় নহয় বাহিৰত আপোনাৰ যদি ইউৰোপিয়ান কাণ্ট্ৰি বা আপোনাৰ ইউএছ সকলে চাই তাতে আমাৰ ইয়াত যেনেকে মানে পাৰ্চনেল কাৰোবাৰ ডক্তৰ থাকে লয়াৰ থাকে তাতে পাৰ্চনেল ফাইনেন্সিয়েল এডভাইজাৰজনহে মেইন পাৰ্চনেল ডক্তৰ বা পাৰ্চনেল লয়াৰতকে কিয় যদি আপোনাৰ ফাইনেন্স ঠিক থাকে বাকীখিনি আপুনি মেইনটেইন কৰি ল'ব পাৰিব আমাৰ ইণ্ডিয়াত সেই এৱেৰনেছটো কম লাহে লাহে লিটাৰেচি বাঢ়িছে প্ৰতিজনক এজন নিজৰ পাৰ্চনেল ফাইনেন্সিয়েল এডভাইজাৰৰ প্ৰয়োজন আছে যাতে যিয়ে পইচা আছে কম হওক বেছি হওক তাৰ অপটিমাম ইউটিলাইজেশ্যনটো কৰিব পাৰে হয় সেইটো বহুত ইম্পৰ্টেণ্ট সেইটো বহুত ইম্পৰ্টেণ্ট কথা দৰ্শকসকলে যদি শুনি আছে তেওঁলোকেও মানে এইখিনি আপোনালোকে কৰিব ফাইনেন্সৰ ক্ষেত্ৰত ফাইনেন্সিয়েল এডভাইজাৰ এক্সপাৰ্টৰ সহায় লৈ পেলাই টকা পইচা জমা কৰাৰ ক্ষেত্ৰত আপোনালোকে দিহা পৰামৰ্শ ল'ব প্ৰিয় দৰ্শক আপোনালোকে যদি বিচাৰে মই এতিয়া যিজন এক্সপাৰ্টৰ লগত এডভাইজাৰৰ লগত কথা পাতি আছো আপোনালোকে তেখেতৰো লগতো কথা পাতিব পাৰে তেখেতৰ নাম্বাৰটো আমি এড কৰি দিম আপোনালোকে চাব আমাৰ পডকাষ্টতে আপোনালোকে নাম্বাৰটো দেখা পাব নাম্বাৰটো কিমান আপুনি কৈ দিয়কচোন আপোনাৰ নাম্বাৰটো ইনভেষ্টমেণ্ট ৰিলেটেড যদি কিবা কুৱেৰি থাকে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে 9678090631 থেংক ইউ আপুনি নাম্বাৰটো দি খুব ভাল কৰিছে দৰ্শকসকলেও নিশ্চয় আপোনাৰ লগত যোগাযোগ কৰিব এইটো ক্ষেত্ৰত ফাইনেন্সৰ ক্ষেত্ৰত আৰু আমি আজি যথেষ্টখিনি কথা পাতিলো নিশ্চয় দৰ্শকসকলো লাভৱান হ'ব বুলি ভাবিছো উপকৃত হ'ব আপোনাৰ কথাখিনি শুনি আমি আজি যথেষ্টখিনি কথা পাতিলো মিউচুৱেল ফাণ্ডৰ বিষয়ে SIPৰ বিষয়ে গতিকে শেষত আপুনি আমাৰ দৰ্শকক কি মানে এই কাৰেণ্টলি যিটো চিটুৱেশ্যন হৈ আছে মিউচুৱেল ফাণ্ডৰ বিষয়ে আপুনি কিবা কি অভিমত দিব মতামত অনুষ্ঠানত সেইখিনি আপুনি কৈ দিয়ক দৰ্শক হয় মই যিখিনি কথা ক'লো থৰতে সেইখিনি জাষ্ট ষ্টে ইনভেষ্টেড আপুনি যিটো লং টাৰ্ম গ'ল লৈ ইনভেষ্ট কৰিছিলে বেচিকেলি ইনভেষ্টমেণ্ট কণ্টিনিউ কৰি ৰাখক যদি কোনোবাই SIP যাৰ SIP চলি আছে SIP কণ্টিনিউ কৰক অলপ টপ আপ কৰক পাৰিলে যদি কোনোবাই 5 বছৰ 4 বছৰৰ কাৰণে যদি ফাণ্ড আছে তেনে ক্ষেত্ৰত লামচাম ইনভেষ্টমেণ্ট কৰাৰ খুব ভাল সময় আৰু পেনিক হোৱাৰ কোনো কাৰণ নাই ইণ্ডিয়াৰ যিখিনি GDP গ্ৰ'থ খুব ভাল চলি আছে ডাবল ডিজিট ৰিটাৰ্ণৰ কাৰণে ইণ্ডিয়াতকৈ ভাল ইকনমি আজিৰ দিনত নাই গতিকে অহা 15-20 বছৰৰ কাৰণে ইণ্ডিয়ান ইকনমিক লৈ বৰ বেছি অসুবিধা একো নাই শ্বৰ্ট টাৰ্ম ভলেটিলিটি থাকিবই সেইটো সদায় থাকিব আৰু সেইটো আজিও আছে কাইলৈও থাকিব পৰহিলেও থাকিব সেইটো লৈ কোনো কথা নাই সেইটো থাকিব আৰু সেইটো ফ্ৰেণ্ড হিচাপে লৈ ইনভেষ্ট কৰি গৈ থাকক আৰু পইচা বনাওক কাৰণ লং টাৰ্মত ইকুইটি ইজ দ্য আনডিছপিউটেড ৱেল্থ ক্ৰিয়েটৰ কোনেও পিট দিব নোৱাৰে থেংক ইউ প্ৰিয় দৰ্শক আপোনালোক নিশ্চয় উপকৃত হ'ব আমাৰ অনুষ্ঠানটো শুনি আজিলৈ তেতিয়াহ'লে অঞ্জুমাই বিদায় লৈছে পডকাষ্টৰ পৰা আৰু আমি ৰীতিৰ পৰা আপোনাকো বহুত অশেষ ধন্যবাদ আহি আপুনি আমাৰ লগত কথা পাতিলে বহুতখিনি দৰ্শকক আপোনাৰ উপদেশো দিলে গতিকে আজিলৈ তেতিয়াহ'লে অনুষ্ঠানটো সামৰিছোঁ নমস্কাৰ